সেইদিনা আছিল শুকুৰবাৰ। দীননাথ মংগেশকাৰৰ পৰিয়ালটোলৈ সেইদিনা আহিছিল এজনী কণমানি পুতলা। মংগেশকাৰ পৰিয়ালত আশাৰ সঞ্চাৰ কৰি আহিছিল শাইলা সৰস্বতী, সকলোৱে মৰমতে যাৰ নাম দিছিল আশা। আটাকৈ দশক জুৰি তেওঁৱেই আছিল বলিউড পপ সংগীতৰ মুকুটবিহীন সম্ৰাজ্ঞী। জ্যেষ্ঠ ভগ্নী লতা মংগেশকাৰৰ আঙুলিত ধৰিয়ে মেলিছিল সপোনৰ ডেউকা। সেয়াই আছিল আৰম্ভণি। ভাৰতীয় সংগীতৰ উত্তৰণৰ অন্যতম উৎস আছিল তেওঁ। সংগীতক উপাসনা হিচাপে লৈ অহৰহ বুজিছিল তেওঁ। কণ্ঠত যাৰ আছিল সৰস্বতী, সন্মুখত যাৰ আছিল অপাৰ জনপ্ৰিয়তা, তাৰ পিছতো স্থিতপ্ৰজ্ঞ হৈ কেৱল কৰি গৈছিল সংগীতৰ সাধনা। আমৃত্যু পৰ্যন্ত যিগৰাকী মেলোডী ৰাণীয়ে দি গৈছিল 12,000ৰো গীতৰ সমৃদ্ধি। দশক দশক জুৰি কণ্ঠৰে শ্ৰোতাৰ হৃদয়ত আলোড়নৰ সৃষ্টি কৰা তেওঁৱেই আছিল সকলোৰে মৰমৰ আশা। আজি সংগীতৰ বিশাল আকাশখন গোমা হৈ পৰিছে। প্ৰতিশ্ৰুতিৰে ভৰা প্ৰজন্মলৈ এই বিশাল সাগৰখন এৰি নেদেখা পৃথিৱীলৈ একেবাৰেই গুচি গ'ল আশা ভোছলে। দেওবাৰৰ দুপৰীয়া মুম্বাইৰ ব্ৰিজকেণ্ডি হাস্পাতালৰ পৰা আহিল সেই সহিব নোৱাৰা খবৰ। 93 বছৰ বয়সত কিংবদন্তী কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান। তাতেই যেন স্তব্ধ হৈ গ'ল জীৱন বুলিলৈ জীয়াই থাকিব পৰা এটা চিৰসেউজ গান। ভাৰতীয় সংগীত জগতৰ বাবে কি দিয়া নাছিল তেওঁ। 70-80 দশকত ইটোৰ পিছত সিটোকৈ হিট গানেৰে শ্ৰোতাক মোহাচন্ন কৰি ৰখা এটা মানসিক প্ৰশান্তিৰো যেন অন্য এক নাম আছিল আশা ভোছলে। বলিউডৰ পপ সংগীতৰ পৰা গজল, ভজন, ভাৰতীয় শাস্ত্ৰীয় সংগীত, লোকগীত, কাৱালী, ৰবীন্দ্ৰ সংগীত সকলোতেই যেন আছিল এক অপ্ৰতিৰোধ গতি। তেতিয়াৰ গতানুগতিক বলিউডৰ সংগীতলৈ যি লৈ আহিছিল এক নতুন মাত্ৰা, তেওঁৱে আছিল সপ্ত স্বৰৰ ৰাণী, গানৰ আশা। সুৰ সাধনা সমলয়ৰ অন্য এক উপনাম আছিল আশা, যাৰ গীতত বৰষা নামিছিল, যি নিজেই ৰচিছিল সপ্ত স্বৰৰ এক নতুন পৰিভাষা। 15 বছৰ বয়সতেই প্ৰথম প্লেবেগত খোজ পেলোৱা সেই যাত্ৰাৰ আৰম্ভণি আছিল চাৱন আয়া বুলছবিৰ সেই সময়ৰ জনপ্ৰিয় গীত চুনেৰিয়া। এখোজো পিছলৈ নোচোৱাকৈ আশাই লৈছিল অপ্ৰতিৰোধ গতি। সেই সময়ৰ গানৰ পৃথিৱীত আশাই আছিল মুখ্য নায়িকা। প্ৰতিগৰাকী সংগীত পৰিচালকৰ প্ৰথম পছন্দই আছিল আশা ভোছলে। শ্ৰোতাক দি গৈছিল সুখে দুখে প্ৰেমে বিৰহে আহ্লাদিত কৰিব পৰা হাজাৰ হাজাৰ হিট গানৰ উপহাৰ। কেৰিয়াৰৰ মাইলষ্টন হৈ পৰা য়াদো কি বাৰাত বুলছবিৰ চুৰা লিয়া হে তুমনে জো দিল কো, ডন ছবিখনৰ য়ে মেৰা দিল প্যাৰ কা দিৱানা, তিছৰি মঞ্জিল বুলছবিৰ আজা আজা মে হো প্যাৰ তেৰা আৰু সকলোৰে ঘৰে ঘৰে হাতে বজাৰে ৰেডিঅ'ৰ প্লেলিষ্টৰ 1 নম্বৰত থকা কাৰাভান ছবিখনৰ পিয়া তু अब तो आजा, पिया तू अब तो आजा, शोला सामन दहके
কি নাছিল তেওঁৰ কণ্ঠত। যৌৱনত ভৰি দিয়া সেই কিশোৰ কিশোৰীৰ অনামী শিহৰণৰ পৰা জ্যেষ্ঠজনৰ অৱসৰ আনন্দৰ অন্যতম আহিলা সুৰৰ ৰাণী, সকলোৰে আদৰৰ আশা তাইৰ কণ্ঠ। ৭০-৮০ দশকত সুধাকণ্ঠৰ আহ্বানত অসমলৈ আহিছিল আশা, কণ্ঠদান কৰিছিল বহু চিৰসেউজ গীতত। অসমৰ বায়ু পানীৰে হৈছিল সমৃদ্ধ, গাইছিল এই ধুনীয়া গধূলি লগন। অভিমানী বন্ধু নাযাবা আঁতৰিৰ দৰে যুগজয়ী গীত। দশক দশক জুৰি সুৰৰ পৃথিৱীখনলৈ তেওঁ দিয়া অনবদ্য অৱদানৰ বাবে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ সৰ্বাধিক গীত বাণীবদ্ধ হোৱা শিল্পীৰ সন্মান আশা ভোছলেলৈ। ২০০০ চনত দাদা চাহেব ফাল্কে বঁটা, ২০০৮ চনত পদ্মবিভূষণ সন্মান, ১৯৮১ চনত উমৰাওজান ছবিখনৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ নেপথ্য গায়িকাৰ বঁটাৰ দৰে প্ৰায় শতাধিক সন্মানেৰে বিভূষিত এই সংগীত সুৰভি। আজি সুৰৰ পৃথিৱীখনত যেন বুজাব নোৱাৰা শূন্যতা। আজীৱন সংগীতৰ নিৰৱচ্ছিন্ন সাধনাৰে ভাৰতীয় সংগীত জগতক উদ্বুদ্ধ কৰি ৰখা কিংবদন্তী শিল্পীগৰাকীৰ মৃত্যুত সাংস্কৃতিক সমাজ আজি বাকৰুদ্ধ। সংগীতৰ পৃথিৱীত চিৰদিনৰ বাবে অদৃশ্য পদচিহ্ন এৰি তেওঁ শুই পৰিল শান্তিৰ আচলত। কণ্ঠই যদি প্ৰতিখন বুকুত এনেদৰে খোদিত কৰিব পাৰে একোখনি সুকীয়া আসন, তেন্তে নিৰুদ্দিগ্ধ নিৰ্বিকাৰ হলেও এই মৃত্যু অপৰাজেয়, এই মৃত্যু চিৰন্তন। আসাম টক্সৰ তৰফৰ পৰাও বিশ্ববৰেণ্য শিল্পীগৰাকীৰ মৃত্যুত যাচিলো একাজলি অশ্ৰু অঞ্জলি। বিদায় আশা তাই, সৰগতো এনেদৰে সুৰৰ সুবাস বিলোৱা। নিউজ ডেস্ক, আসাম টক্স।